परिपत्र को समाप्त करने স্পৰ্শ দেখা পোৱা নাযায় তেনেকুৱা অঞ্চলৰ পৰা এই ড্ৰাগছ উৎপাদন হয় আৰু উত্তৰ পূব বা অসমক পাৰ কৰি পাঞ্জাব আদি ৰাজ্যলৈকে যায়। সো আমাৰ মনত এটা ধাৰণা আছিল যে অসম ড্ৰাগছ ব্যৱসায়ীসকলৰ বাবে এটা ট্ৰেনজিট ৰোড, কিন্তু ইয়াত খুব তেনেকৈ কনজাম্পশ্যন নহয়। মোৰ মনত আছে যে এদিন মই বিশ্বনাথ চাৰিআলিত আছিলোঁ, তাতে দুগৰাকী মহিলাই মোক লগ কৰি কৈছিলে যে ছাৰ আপোনালোকে বাকী যি কাম কৰে কৰক, ড্ৰাগছটো বন্ধ কৰক। তেতিয়া মই সুধিলোঁ বিশ্বনাথ চাৰিআলিত ড্ৰাগছ ক'ৰ পৰা? তেতিয়া তেখেতে মোক কৈছিল যে একোখন ভাল ঘৰ ড্ৰাগছৰ কাৰণে নষ্ট হৈ গৈছে। ল'ৰা ছোৱালীয়ে মাটি বিক্ৰী কৰাব, কাৰোবাৰ দেউতাকৰ নামত ফল চহী মাৰি চেক ইছ্যু কৰিব, মাকৰ অলংকাৰ কাঢ়ি লৈ যাব। এখন গাঁৱলীয়া ভাষাত এটা যি ধৰণে চিত্ৰ বৰ্ণনা কৰিছিল মোৰ মনটো সেমেকি উঠিছিল। কিন্তু তথাপিতো কৰবাত নহয় কৰবাত মনত এটা মোৰ সন্দেহ আছিলে যে দিছ মাইট বি এবাৰেশ্যন, হয়তো এনেকুৱা দুই এটা ঘটনা হৈছে, কিন্তু অসমত এইটো বহুত ভয়াৱহ কথা নহয়। সেই ধৰণে এটা দুই ধৰণৰ চিন্তা লৈ মই চলি আছিলোঁ। আমাৰ অসমত আৰু এখন সমাজ আছে যিখন হ'ল যে প্ৰথমতে ড্ৰাগছ খাইছিলে, পিছত তেওঁলোকে ৰিহেব চেণ্টাৰত গৈ ড্ৰাগছ এৰি দিয়ে আৰু তেওঁলোকক আমি ক'ব পাৰোঁ যে তেওঁলোক এক্স ড্ৰাগ এডিক্ট। আৰু তেখেতসকলে যোৱা কিছুদিনত যি ধৰণে কথাবিলাক বৰ্ণনা কৰিছে যে জেলতো ড্ৰাগছ পায়, হস্পিটেলতো ড্ৰাগছ পায়, দোকানতো ড্ৰাগছ পায়, আনকি গুৱাহাটীত এনেকুৱা পৰ্যন্ত হৈছে যে ছুইগিত অৰ্ডাৰ দিলে যেনেকৈ খোৱা বস্তু ঘৰত আহে, তেনেকৈ ছুইগিৰ শব্দটো হয়তো সেইটো কোম্পানী নহ'ব তাৰ নামত, যে তেনেকুৱা ধৰণে কাপোৰ পিন্ধি ধুনীয়াকৈ ডেলিভাৰী বয়ৰো নেটৱৰ্ক বনাই লোৱা হৈছে যে যোনে য'ত বিচাৰে ঘৰত গৈ ড্ৰাগছ দি থৈ আহে। আনকি লকডাউনৰ সময়তো যিহেতু এই ধৰণৰ ব্যৱসায় খোলা আছে, হোম ডেলিভাৰী, ড্ৰাগছৰ হোম ডেলিভাৰীও হৈছে। বিভিন্ন ধৰণে টেলিভিশ্যনতো এই কথাবিলাক আলোচনা হৈছিলে। যেতিয়া এই কথাবিলাক আমি দেখিছিলোঁ তেতিয়া আমি লগে লগে সিদ্ধান্ত লৈছিলোঁ যে নহয়, আমি ড্ৰাগছৰ বিৰুদ্ধে আমি কাম কৰিব লাগিব। অসম আৰক্ষীয়ে এইটো নহয় যে প্ৰথমবাৰৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে। কম বেছি পৰিমাণে আমাৰ অসমত ড্ৰাগছ আমি চিজ কৰি আছিলোঁ। আজি 2016 চনৰ পৰাই আমি 2016ত হিৰোইন 10 কেজি চিজ কৰিছিলোঁ, 2017ত আমি 5 কেজি চিজ কৰিছিলোঁ, 2018ত আমি 7 কেজি, 2019ত 23 কেজি, 2020ত 27 কেজি। তাৰমানে এই গোটেই যিটো ডেটা, তাৰ পৰা আপোনালোকে বুজিব যে এভেইলেবিলিটিটো অসমত বাঢ়ি গৈ আছে। কাৰণ পুলিচে যিটো চিজ কৰে সেইটো প্ৰবেবিলি যিমান ড্ৰাগছ থাকে তাৰে ক্ষুদ্ৰ অংশ এটাহে আমি জব্দ কৰোঁ। 2016 চনত বা যদি 17ত চাই 5 কেজি হিৰোইন জব্দ হোৱাৰ বিপৰীতে 20 চনত জব্দ হ'ল 27 কেজি। তাৰমানে এভেইলেবিলিটি অফ ড্ৰাগছ, যে ড্ৰাগছৰ মই যদি ধৰি লওঁ যে যিমান ড্ৰাগছ এভেইলেবল আছে তাৰ 10% পুলিচে ধৰিব পাৰে, তেতিয়াহ'লে ইন এ গিভেন ইয়াৰ 2017ত যদি এইটো 50 কেজি আছিল, তাৰ পৰা আমি 5 কেজি ধৰিছোঁ, 2020 চনত আহি আমি 27 কেজি ধৰিছোঁ। তাৰমানে এভেইলেবিলিটি অফ ড্ৰাগছ ৱাজ অলমোষ্ট 270 কেজি অফ হিৰোইন। প্ৰপৰ্চনটো যদি চাই, কাৰণ আমি যিমান আজি ইলিচিট ড্ৰাগছ হওক, যিকোনো চোৰাং কথা বতৰা, পুলিচে কিমানটো চিজ কৰে? 10% অফ দ্য এভেইলেবল ইলিগেল কমোডিটি। তাৰমানে 50 কেজিৰ পৰা 270 কেজিলৈকে যিটো যাত্ৰা, এইটো আমাৰ সন্মুখতে হ'ল। আমি এই সদনত বহি থকা অৱস্থাত নতুন বিধায়কখিনি আমি বাদ দিওঁ, আমাৰ সন্মুখতে
ক'ব নোৱাৰাকৈয়ে এই যাত্ৰাটো আমাৰ চলি থাকিল। আমি সদনতো কেতিয়াও এই বিষয়ে আলোচনা কৰা নাই, যিটো ধৰণে আলোচনা কৰিব লাগে প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। কাৰণ যিসকলে ড্ৰাগছ খায়, ড্ৰাগছ কনজিউম কৰে, দেউতাক মাকে সামাজিক এটা অপবাদ আহিব বুলি ঘৰৰ পৰা নকয়। ল'ৰা ছোৱালী ড্ৰাগছ খোৱা ল'ৰা ছোৱালীখিনিও সমাজৰ পৰা অলপ দূৰত থাকে, তেওঁলোকে এখন নিজৰ পৃথিৱী নিৰ্মাণ কৰি লয় আৰু একোটা পৰিয়াল একেবাৰে শেষ হৈ যায়। অধ্যক্ষ মহোদয়, মই দায়িত্ব লোৱাৰ পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক 2-3টা কথা পৰামৰ্শ দিছিল। এটা পৰামৰ্শ দিছিল যে হিমন্ত, অসমত যিটো ড্ৰাগছৰ যিটো প্ৰাদুৰ্ভাৱ বাঢ়িছে আৰু বিশেষকৈ উত্তৰ পূৰ্বত সকলোৱে মিলি কোঅৰ্ডিনেট হৈ কাম কৰিব লাগিব, যাতে উত্তৰ পূৰ্বত আমি ড্ৰাগছৰ ব্যৱসায়টোৰ ওপৰত আমি আঘাত আনিব পাৰোঁ। দ্বিতীয়তে তেওঁ মোক কৈছিল যে কাউ স্মাগলিং হ'ব নালাগে, আৰু 3 নম্বৰ তেখেতে মোক কৈছিল যে হিউমেন ট্ৰেফিকিং হ'ব নালাগে। 3টা কথাই মোৰ কাৰণে অবিশ্বাস্য আছিল। মই শুনি আছিলোঁ যে ক'ত অসমত ড্ৰাগছ আছে, ক'ত অসমত গৰুৰ চোৰাং ব্যৱহাৰ আছে, ক'ৰ পৰা অসমত হিউমেন ট্ৰেফিকিং আছে। অলপ মনত সন্দেহ, মনত বুকুত বান্ধিয়ে তেওঁৰ কথাখিনি শুনি আছিলোঁ। ইয়াত আহিলোঁ, দায়িত্ব লোৱাৰ পিছত পুলিচৰ এখন মিটিং কৰি ক'লোঁ যে আমি এই 3টা ব্যৱস্থাৰ ওপৰত আমি অত্যন্ত কঠোৰ হ'ব লাগে আৰু জিৰ' টলাৰেঞ্চ নীতি আমি এটা আগত ৰাখি আমি কাম কৰিব লাগে। অধ্যক্ষ মহোদয়, আপোনালোক আচৰিত হ'ব যে এই সময়ছোৱাত অসম আৰক্ষীয়ে কেছ ৰেজিষ্টাৰ কৰিছে মাত্ৰ যোৱা 2-3 মাহত। কেলেণ্ডাৰ ইয়াৰটো 2021 বুলি কৈছোঁ যদিও ইলেকশ্যনৰ সময়তো এনেকুৱা এক্টিভিটি নাছিল। জাষ্ট যোৱা 2 মাহত 1021টা কেছ, 1120 কেছ ৰেজিষ্টাৰ হৈছে। আমি কিমান মানুহক ধৰিছোঁ? 1897 জন। ইয়াৰ ভিতৰত 2-এটা কিংপিনো আছে, বাট বেচিকেলি মই বহুত ডাঙৰ ক্লেইম নকৰোঁ। দিজ আৰ বেচিকেলি পেডলাৰ্ছ, যিবিলাকে সৰু সৰু ডেলিভাৰী কৰে, ডাঙৰ কোৱাণ্টাম আহে। 1 কেজি দাম ইণ্টাৰনেশ্যনেল মাৰ্কেটত 1.5-2 কোটি হ'ব। তাৰ পৰা লাহে লাহে সৰু সৰু গ্ৰামলৈকে কনভাৰ্ট কৰি এই ধৰণৰ পেডলাৰ্ছবিলাকে কাম কৰে। তেওঁলোক হ'ল 1897 গৰাকী। আৰু অধ্যক্ষ মহোদয়, কাৰ্যত যোৱা 2 মাহত আমি হিৰোইন ধৰিছোঁ 27 কেজি। অলৰেডি 27 কেজি হিৰোইন আমি ধৰিছোঁ, ফিজিকেলি আমি চিজ কৰিছোঁ। ইয়াৰ মাজতো মই ভাবোঁ বহুতখিনি ওলাই গৈছে, কিন্তু আমি আমাৰ এই সৰু কাৰ্যকালটোৰ সময়ত আমি হিৰোইন চিজ কৰিছোঁ 27 কেজি 631 গ্ৰাম, অলমষ্ট নিয়াৰ এবাউট 28 কেজি। অধ্যক্ষ মহোদয়, গাঞ্জা আমি এইটো সময়ত ধৰিছোঁ 12,883 কেজি, 12,823 কেজি। অধ্যক্ষ মহোদয়, অপিয়াম আমি এই সময়ছোৱাত ধৰিছোঁ 41 কেজি। গাঞ্জা, অপিয়াম, হিৰোইন। অধ্যক্ষ মহোদয়, কফ চিৰাপ আপোনালোকে জানে, আমাৰ সৰুকালত আমি ফেন্সিডাইল এইবিলাক শুনিছিলোঁ, আজিকালি নাম বদলিছে, এস্কুফ আছে, অ'নেক্স আছে। অধ্যক্ষ মহোদয়, আমি ধৰিছোঁ 78,000 বটল, 78,000 বটল। অধ্যক্ষ মহোদয়, সাইকোট্ৰপিক ছাবষ্টেন্স, যিটো কেমিকেল দি বনায়, এনেকুৱা এটা টেবলেট আছে, YABA বুলি কয়, যুৱা, আৰু ৱল ইজ ইয়ৰ্ছ, WY। এই ৱল ইজ ইয়ৰ্ছ যদি আপুনি টেবলেট লয়, 3-4 দিন আপুনি য়ং হৈ থাকিব। য'ত আপোনাক ডিউটি কৰিব দিব, যেনেকৈ কাম কৰিব দিব, আপুনি ৰবটৰ দৰে কাম কৰিব, আপোনাৰ ভোকো নালাগে, একো নালাগে। মিলিটেণ্টবিলাকে, বিশেষকৈ উত্তৰ পূৰ্বৰ একাংশ মিলিটেণ্টে অপাৰেশ্যনৰ সময়ত আৰু এই যে কাবুল কান্দাহাৰৰ গোটেই ঘটনাৰ সময়ত বা যেতিয়া আমাৰ মুম্বাইত এটেক হৈছিল, সৰু সৰু ড্ৰাগছ ছাবষ্টেন্স পাইছিলে। তাৰ কাৰণটো হ'ল যে সেই সময়ছোৱাত এই যিবিলাক মানুহক ইউজ কৰা যায়, তেওঁলোক জন্তুৰ দৰে হৈ থাকে,
মাষ্টৰে যি কয় তাকে শুনে আৰু ৩-৪ দিন তেওঁলোক একেবাৰে দিনে ৰাতিয়ে কাম কৰিব তাৰ পিছত যেতিয়া টোপনি আহিব কিবা আহিব নেক্সট 2-3 দিন তেওঁলোকে শুই থাকিব আকৌ টেবলেট ল'ব দে গেট এনাৰ্জি বিয়ণ্ড দ্য নৰ্মেল হিউমেন লেভেল আমি যেটো কওঁ আমি আমাৰ খেলা ধূলাৰ কাৰণে আমি ষ্টেৰইড লোৱা বুলি কওঁ it is a kind of steroid Woligios this is a chemical substance psychotropic substance অধ্যক্ষ মহোদয় আমি কিমান ধৰিছো 13,63,183 13 lakhs tablet তাৰমানে কিমান যুৱক ধ্বংস হৈ গ'ল শেষ হৈ গ'ল এখন কিমান ডাঙৰ বজাৰ আছিল আপোনালোকে চিন্তা কৰক অধ্যক্ষ মহোদয় এই সময়ছোৱাত আমি মৰফিন ধৰিছো 3 কেজি মৰফিনে 3 কেজি অধ্যক্ষ মহোদয় ক্ৰিষ্টালাইন বুলি আৰু এবিধ ড্ৰাগছ তাক ধৰিছো 3 কেজি পপি ষ্ট্ৰ যৰ পৰা আমি ধৰো সেইটো আমি ধৰিছো 33 কেজি আৰু এওঁলোকে লগত ফেক কাৰেন্সি আৰু ফৰেন কাৰেন্সি লৈ আহে তেনেকুৱা আমি ধৰিছো 15,000 টকা আৰু এই মানুহবিলাকৰ পৰা আমি কেছ সিজ কৰিছো অধ্যক্ষ মহোদয় 1,80,00,000 টকা 1,80,00,000 rupees we have seized যোৱা দুমাহত আমাৰ অসম আৰক্ষীয়ে যি ধৰণে কাম কৰিছে অধ্যক্ষ মহোদয় এই ধৰণৰ সিজ কৰা তাৰমানে প্ৰতিটো টেবলেটে এটা পৰিয়ালৰ জীৱন ধ্বংস কৰিলে 13 লাখ টেবলেটে 13 লাখ ডেকা লৰাক শেষ কৰি পেলালে আজি 27 কেজি হিৰোইন যাৰ মূল্য ইন্টাৰনেশ্যনেল মাৰ্কেটত নট লেছ দেন 50 crores ই এটা কেনেকুৱা অৱস্থা হ'লেতেন অধ্যক্ষ মহোদয় আপোনাক আমি এক প্ৰকাৰ এক্সপ্লেইন কৰিব নোৱাৰো যে কি অৱস্থা অসমখন লাহে লাহে পৰিণত হৈছিল আমি এখন সিৰিয়েল সিনেমা দেখিছিলো উডাটা পাঞ্জাব তাতে আমি পাঞ্জাবৰ পৰিবেশ দেখিছিলো আমাৰ উত্তা আসাম যাক উত্তা পাঞ্জাব বুলি কৈছিলে আজি আমি সেই দিশলৈ আমি গতি কৰি আছিলো কব নোৱাৰাকৈ আমি ইয়াত কৰ্ম সংস্কৃতিৰ কথা কৈছো আমি আন ধৰণৰ কথা কৈছো এছাম লোকে ড্ৰাগছ আৰু বৰবিহৰ কবলত পৰি আমাৰ গোটেই জাতিটোক ধ্বংস কৰা ৰাস্তালৈকে লৈ গৈ আছে কিন্তু আনফৰ্চুনেটলি আমি যিসকল অভিভাৱক সমাজৰ আমি এই কথাবোৰ গমেই পোৱা নাছিলো তাক কেতিয়াও আমি ডিসকাশন কৰা নাছিলো আৰু এটা এনেকুৱা অৱস্থা হৈছিল যে আৰক্ষী ডিপাৰ্টমেন্টৰ ভিতৰতো এই ধৰণৰ কাম কৰা মানুহ সোমাই গৈছিল যোনে ভাৰ্চুৱেলি কাম কৰে তেনেকুৱা মানুহ সোমাই গৈছিল যোৱা কেইদিনমান আগতে গুৱাহাটীত আমি অজিত দাস বোলা এগৰাকী ব্যক্তি ফেমিলি আমাক কমপ্লেইন দিলে যে মোৰ দেউতা কিডনেপ হৈ আছে নৰ্মেল কিডনেপ কেছ এটা সময়ত আমি এটা সোৰ্সৰ পৰা গম পালো যে এই কিডনেপ কেছটোৰ এটা হিষ্ট্ৰী আছে কেনেকুৱা যে কিছুদিন আগতে এবছৰ আগতে টায়াৰত 10 কেজি হিৰোইন আহিছিল আৰু হিৰোইনটো এই মানুহজনে হ্যান্ডেল কৰিছিল আৰু এই মানুহজনে বিক্ৰী কৰি জুনে পঠাইছিল টকাটো ঘূৰাই দিব লাগিছিল একেবাৰে টকাটো ঘূৰাই নিদিলে যেতিয়া টকাটো ঘূৰাই নিদিলে ইমান অভিযানৰ মাজতো হি ওয়াজ কিডনেপ এণ্ড টেকেন হোষ্টেজ ইন মৰিগাঁও ইমান কামৰ মাজতো তেওঁলোকৰ এখন নিজৰ দুনিয়া আছে এই মানুহজনক হোষ্টেজ কৰি লৈ গ'ল ছোৱালীজনীয়ে বাৰে বাৰে কয় যে পুলিচে লৈ গৈছে কেনেকৈ পুলিচে লৈ যাব পাৰে পিছত আমি গম পালো যে ৰামবাবু সিং বুলি ফাঁচি বজাৰ থানাৰ আৰক্ষী কনিষ্টবল এজনে সাহাবে মাতিছে বুলি কৈ মানুহজনক লৈ গৈ মৰিগাঁৱৰ এখন পাহাৰৰ ওপৰলৈকে লৈ গ'ল সহায় কৰিলে এজন ফৰেষ্ট ডিপাৰ্টমেন্টৰ কনষ্টেবলে আৰু গোটেই অপাৰেশ্যনটোৰ নেতৃত্ব দিলে কমলজিন সিং সিদ্ধু বুলি তেওঁ আৰপিএফৰ ইন্সপেক্টৰ আছিল এটা বিশেষ গোচৰত চাকৰি গৈছিলে তেওঁ আৰপিএফৰ ইন্সপেক্টৰ আছিল এণ্ড হি ওয়াজ দ্য ওৱান অফ দ্য মেইন কিংপিন কেছটো কিডনেপ ৰেজিষ্টাৰ হ'ল আমি বিভিন্ন ধৰণে সহায় আমাক কথা বতৰা আমি পাতিলো আৰু এটা সময়ত
এই মানুহজনক আমি ডিমাপুৰত এৰেষ্ট কৰিলোঁ মানুহজন যেহেতু RPFৰ ইন্সপেক্টৰ আছিলে আমাৰ সৰু টিম এটা এৰেষ্ট কৰিছিলে আমাৰ সাৰ্ভিস ৰিভলভাৰ লৈ আমাৰ কাহি লৈ পেলাই আমাৰ অফিচাৰজনক গুলিয়াব চেষ্টা কৰোতে আমি তেওঁক আমাৰ পুলিচে তেওঁক মাৰি পেলাবলগীয়া হ'ল হি ইজ ডেড নাও এণ্ড এজ এ ৰিজাল্ট অফ এনকাউণ্টাৰ সো 10 কেজি হিৰোইন অকল টায়াৰৰ মাজত পেক কৰি পেলাই লৈ গৈছিলে আৰু পইচা নিদিয়াৰ কাৰণে মানুহক কিডনেপ কৰি লৈ গৈছিলে তাৰমানে হিন্দী সিনেমাত যেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ড আমি দেখোঁ তেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ডৰ কাম এটা অসমত চলি আছিল অধ্যক্ষ মহোদয় এই সময়ছোৱাত কোনোবাই কয় যে নহয় অসম পুলিচ ট্ৰিগাৰ হেপী অধ্যক্ষ মহোদয় যেতিয়া এনেকুৱা মানুহবিলাক এৰেষ্ট হয় তেতিয়া তেওঁলোকে জানে যে দিছ ইজ এণ্ড অফ আৱাৰ লাইফ যেতিয়া 10 কেজি হিৰোইনৰ লগত মই এৰেষ্ট হ'ম তেতিয়া মোৰ কনভিকশ্যন ইজ কনফাৰ্ম গতিকে আৰু এওঁলোকে নিজেও অলপ খাই থাকে গতিকে তেওঁলোকে সৰ্বোচ্চ চেষ্টা কৰে যে আমি ওলাই যাওঁ মাৰো দে বিকাম ডেছপাৰেট ড্ৰাগছ এডিক্টৰ লগত আপোনালোকে কথা পাতি চালে দেখিব যে তেওঁলোকে যেনেকৈ হাতত ধৰিব ভৰিত ধৰিব কান্দিব মানুহকেইজনে যি ধৰণে বিহেভ কৰে দে বিহেভ কমপ্লিটলি নট লাইক এ নৰ্মেল পাৰ্চন আৰু এই মানুহবিলাকে যেতিয়া হাজাৰ ল'ৰাক বেয়া কৰাৰ কাৰণে তেওঁলোকে অলপো শংকাবোধ নকৰে তেওঁলোকৰ মানসিকতা কেনেকুৱা হ'ব আপোনালোকে নিজে অনুভৱ কৰিব পাৰে অধ্যক্ষ মহোদয় এই সময়ছোৱাত আমি 1897 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ আৰু পুলিচৰ লগত সংঘৰ্ষ কৰোঁতে পলাই যাওঁতে আমি প্ৰায় এজন ব্যক্তি আমাৰ গুলিত মৰিবলগীয়া হৈছে 7 জন ব্যক্তিয়ে ভৰিত আঘাত পাইছে শফিকুল ইছলাম অৰুণ যাদৱ লুখনালা মেইতে ৰহমতুল্লাহ খান ৰমেশ কুমাৰ আইজুল হক জয়তুল কবিৰ এওঁলোকক আমি যেতিয়া তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰিছে পুলিচৰ পৰা সাৰ্ভিস ৰিভলভাৰ ল'ব চেষ্টা কৰিছে আমি তেওঁলোকক CRPC মতে ভৰিত গুলিয়াই পেলাই আমি তেওঁলোকক এৰেষ্ট কৰিবলগীয়া হৈছে অধ্যক্ষ মহোদয় অহা 17 আৰু 18 তাৰিখে আমি এটা ডেমনষ্ট্ৰেটিভ এফেক্ট হিচাপে আমি ভাবিছোঁ যে যিখিনি ড্ৰাগছ আমি সিজ কৰিলোঁ সেইখিনি আমি ৰাজহুৱাভাৱে জ্বলাই দিম যাতে এটা মানুহৰ মাজত মেছেজ যায় যে এইটো এটা অসমত আৰু এই ধৰণৰ কাম নহ'ব গোলাঘাটত অধ্যক্ষ মহোদয় আমি 1 কেজি হিৰোইন 695 কেজি গাঞ্জা আৰু 2,65,444টা টেবলেট নগাঁৱত 8 কেজি হিৰোইন হোজাইত 63 গ্ৰাম হিৰোইন কাৰ্বি আলঙত 10 কেজি হিৰোইন এই ধৰণৰ আমাৰ প্ৰথম যেটো ৰাজহুৱা বাৰ্নিং আজিলৈকে আমি কেতিয়াও কৰা নাছিলোঁ আমি 17 তাৰিখে ডিফু আৰু গোলাঘাটত ৰাজহুৱা বাৰ্নিং কৰিম আৰু 18 তাৰিখে আমি নগাঁও আৰু হোজাইত আমি এই নেক্ৰটিক্স যিমানখিনি আমি যোৱা 2 মাহত সিজ কৰিলোঁ এক্সেপ্ট দ্য চেম্পল উই নিড টু কেপ ফৰ দ্য লিগেল পাৰ্পাছ বাকীখিনি আমি জ্বলাই দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ মই আমাৰ মাননীয় বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম যে যোনে যেনেকৈ পাৰে এই কাৰ্যসূচীকেইটাত উপস্থিত থাকিলে এটলিষ্ট মানুহৰ মাজত এটা মেছেজ যাব যে হাউচ বিধানসভা ইয়াত একত্ৰিত হৈ আছে অসম পুলিচক সাহস দিছে অসম পুলিচক প্ৰেৰণা দিছে যাতে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লৈ হ'লেও অসমৰ পৰা তেওঁলোকে ড্ৰাগছ নোহোৱা কৰিব পাৰে আজি আমি বিধানসভাত সন্মানীয় প্ৰদীপ হাজৰিকা ডাঙৰীয়াই প্ৰশ্নটো অনাৰ বাবে উত্তৰ দিবৰ বাবে মোৰ সুবিধা হৈছে এই যেটো ড্ৰাগছৰ ঘটনা মই আজিও কৈছোঁ আমি যেটো 2 মাহত সিজ কৰিছোঁ আগত যিখিনি আমি সিজ কৰিছিলোঁ মেবি 10% অফ দ্য টোটেল কোৱান্টিটি আজি আমি সিজ কৰিছোঁ যিখিনি দ্যাট মাইট বি 20% অফ দ্য টোটেল কোৱান্টিটি যদি 27 কেজি অলৰেডি আমি সিজ কৰিছোঁ তাৰ মানে সিজ নকৰাকৈ খুব সম্ভৱত আৰু 200-150 কেজি হিৰোইন ইয়াত ডেফিনেটলি ঘূৰি আছে এণ্ড 200-150 কেজি মানে কিমান হিৰোইনৰ দাম যদি 2 কোটি বুলি ধৰে 400 কোটি টকা আৰু যদি অকল সিজ কৰা মেটেৰিয়েলখিনি যদি ধৰি লয় যে অসম পুলিচে 100% এফেক্টিভলি কাম কৰিছে 27 কেজি 2 মাহ মানে জানেনে
মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড সমালোচকতে নাই ডিবেট নহয় হেতু সমালোচকতে মহোদয় ন্যায়ালয় এখন আছে নহয় যদি পুলিচে মাৰি দিব পাৰে ন্যায়ালয়ৰ কি কাম থাকে নহয় পুলিচে মাৰি দিয়াৰ কথা অহা নাই পুলিচে নামাৰে পুলিচে মাৰি দিয়া অধ্যক্ষ মহোদয় ড্ৰাগছৰ বিৰুদ্ধে বৰ্তমান চৰকাৰে যিখিনি ব্যৱস্থা লৈছে আমি ধন্যবাদ জনাইছো আৰু এই কথাখিনি যাতে কন্টিনিউ হৈ থাকে তাৰ কাৰণে আমি আহ্বান জনাইছো যাতে আধাতে সামৰি নাযায় লগত এটা ক'ব বিচাৰিছো যে ড্ৰাগছটো তিনিটা ভাগৰ এটা হ'ল যে কোনোবাই ইয়াৰ পৰা ছাপ্লাই কৰে এটা হ'ল যে কোনোবাই বিক্ৰী কৰে আৰু এটা হ'ল যোনে সেৱন কৰে আমি বাকী দুটা নিৰ্মূল কৰিব বিচাৰিছো কিন্তু যিবিলাকে সেৱন কৰে সেইবিলাক কিন্তু আমাৰ ল'ৰা ছোৱালী আমাৰ সমাজৰ ল'ৰা ছোৱালী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যাৰ মাক বাপেকে ক'ব নোৱাৰে বাহিৰত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সেৱন কৰে সেইসকলৰ কাৰণে চৰকাৰখনে যদি কিবা ব্যৱস্থা লয় অকুণ্ঠভাৱে আমি সহায় কৰিম মই নিজে এইসকলৰ ক্ষেত্ৰত ৰিহেবিলিটেশ্যন চেণ্টাৰ কৰক ৰিহেব কৰক মই আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ এখন মিটিঙত কৈছিলোঁ যদি নগাঁৱত কৰে আমি MLA ফাণ্ডৰ সৈতে আমি এটা দেখাওঁ যে অল পাৰ্টিয়ে আমি এই ক্ষেত্ৰত সহায় কৰিম গতিকে এই ক্ষেত্ৰত আমি কৈছোঁ যে যদি এই ক্ষেত্ৰত তেতিয়াহে আমাৰ সমাজখন হ'ব এই যে আমাৰ সমাজখনৰ যে বহু মানুহ আছে সম্ভ্ৰান্ত পৰিয়ালৰ লোক আছে সম্ভ্ৰান্ত একেবাৰে ক'ব নোৱাৰা মানুহ তেওঁলোকৰ পৰিয়ালৰ মানুহ ল'ৰা ছোৱালী জড়িত হৈ আছে কিন্তু বাহিৰত নকয় গতিকে এই ক্ষেত্ৰত অধ্যক্ষ মহোদয় গুৰুত্ব সহকাৰে ল'ব লাগে বাকীখিনি কিন্তু এটা কথা চাব লাগে এই যে গুলীয়াৰ কথাটো কৈছে আমি গুলীয়াত আপত্তি কৰা নাই টানিলে মানুহ মাৰিব কিন্তু এটা এনেকুৱা এটা ভাৱধাৰা চৰকাৰে কৈ দিব লাগে যে সঁচাকৈ এইটো এনেধৰণেৰে হৈছে এটা জেনেৰেল এটা ভাৱধাৰা হৈছে যে এনকাউণ্টাৰটো বেছি হৈছে গতিকে যদি কোনোবাই আত্মৰক্ষাৰ বাবে পাৰে আমাৰ কোনো ক'বলগীয়া নাই কিন্তু যদি আত্মৰক্ষাৰ বাবে নহয় কোনোবাই নিজে প্ৰচাৰৰ কাৰণে কৰে সেই কথাখিনিও চাব লাগিব কাৰণ বহু ক্ষেত্ৰত মুখ্যমন্ত্ৰী আমাক কৈ লওঁ বহু ক্ষেত্ৰত কোৱা গৈছে বহু ক্ষেত্ৰত কোৱা আমি আৰক্ষীৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিম কিন্তু এই ক্ষেত্ৰত কিবা কাৰণত যদি অনিয়মো আশ্ৰয় লয় অনিয়মটো হ'ব পাৰে তাৰ কাৰণে প্ৰপাৰ ইনকুৱাৰী কৰি ব্যৱস্থা ল'ব লাগিব কিন্তু মই ৰিহেবিলিটেশ্যনৰ যিটো কথা কৈছোঁ অধ্যক্ষ মহোদয় আমি ড্ৰাগছটো ইয়াত নাইকিয়া কৰি দিম কিন্তু খোৱা লোকসকল কিন্তু আমাৰ নিজৰ ল'ৰা সেই ল'ৰা ছোৱালীসকলক যদি ক'ৰবাত যদি আমি কিবা কৰি এটা আমি যদি দেখুৱাব পাৰোঁ মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষ পৃথিৱীৰ কাৰণে এইটো এটা নজিৰ হ'ব মাননীয় অধ্যক্ষ মহোদয় ৰেকৰ্ডত যাতে নাযায় তাৰ বাবে কৈছোঁ যদি কোনোবাই অপৰাধীসকলৰ এটা ট্ৰেইনিং কেম্প পাতিব পাৰে যে আপোনালোকে পুলিচৰ ৰিভলভাৰ নল'ব পুলিচে ধৰাত পৰিলে নপলাব তেতিয়াতো এনকাউণ্টাৰ নহয় এতিয়া প্ৰব্লেমটো হৈছে অপৰাধীবিলাকৰ ৱৰ্কশ্বপ নহয় এতিয়া তেওঁলোকে আহে নিজৰ মতে যে পলাবৰ কাৰণে ৰিভলভাৰটো কাঢ়ি লয় গুলিয়াব খোজে কোনোবা এনেকুৱা আছে নলবাৰীত কেইদিনমান আগতে এজন ব্যক্তি গুলি খাই মৰিছে তেওঁ অন ৰেকৰ্ড পুলিচক পিটি ওলাই যোৱা আছে যোৱা বছৰটোত বৰক্ষেত্ৰী সমষ্টিত দিগন্ত বৰ্মন ডাঙৰীয়া জানে তেখেতে সদনত কওক মাৰি পেলাই পুলিচক পিটি মাৰি ওলাই গৈছে আগত কথাটো আছিল যে পিটিলেও মাৰিলেও বিধানসভাত ক্ৰিটিচিজিম হ'ব গতিকে পুলিচে একশ্যন ল'ব নোৱাৰে পুলিচে মৰিব এইটোতো মই মোৰ ফ'ৰ্চক এৰি দিব নোৱাৰোঁ সেইটো নহ'বই গতিকে ক্ৰাইম যেতিয়া বেছি হৈছে পুলিচ একশ্যনো বেছি হৈছে এনকাউণ্টাৰটো বেছি হোৱা নাই এৰেষ্ট বেছি হৈছে 11,800 ল'ৰা ছোৱালী এৰেষ্ট হৈছে আমি আইনত লৈ যাম কিন্তু যিকেইজন গ্ৰেডেড ক্ৰিমিনেল তেওঁলোকে জানে যে আমি এৰেষ্ট হ'লে ফাঁচি ল'ম তেওঁলোকেতো আমাৰ মতে নচলে গতিকে কোনোবাই যদি ক্ৰিমিনেলবিলাকৰ ৱৰ্কশ্বপ এখন লৈ বুজাব পাৰে যে ষ্টেপ 1 ষ্টেপ 2 আজি বুবু বুলি যিজন শিৱসাগৰত ল'ৰা গুলি খাই মৰিছে সি আমাৰ কংগ্ৰেছ যেতিয়া মই কংগ্ৰেছত আছিলোঁ কংগ্ৰেছ দলৰ আমগুৰিৰ এজন জ্যেষ্ঠ নেতাক তেওঁ গুলিয়াই হত্যা কৰি পেলাই বেল লৈ ওলাই গৈ আকৌ মাৰিছে শিক্ষক এজনক মাৰিছে এজন ব্যৱসায়িক মাৰিছে এজন আমাৰ কংগ্ৰেছ দলৰ নেতাক মাৰিছে শিৱসাগৰত চবেই জানে যে ইয়াক ধৰিলে ই মাৰিব ইট ইজ আইডাৰৰ হয় আপুনি জীয়াই থাকক নহ'লে মই জীয়াই থাকিম মইতো বডিৰ মানুহজনক ক'বৰ ইনষ্ট্ৰাকশ্যন দিব নোৱাৰোঁ যে বিধানসভাত মোক ক্ৰিটিচাইজ কৰিব গতিকে আপোনালোকে মাৰ খাই থাকিব মোৰ ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন ল'ত যি লিখা আছে আইনত যি কৰিবলগীয়া আছে ডু নট ব্ৰেক ল বাট উইদিন দ্য ল you take extreme action and Assam government is going to protect you, Assam government is going to defend you, আৰু কোনো ধৰণৰ সমালোচনা
মই বিক্স যেনেকে ভগৱানে পান কৰে তেনেকে মই পান কৰিম। তেনেধৰণৰ অপবাদসকলৰ যদি কিবা ট্ৰেনিং কৰিব পাৰে তাকো কৰক, আমি বিচাৰিছো, কিন্তু থাকি তেনেকুৱা ব্যৱস্থা লওক, আমিও কৈছো লওক, আইনৰ গতি বাহিৰত থাকি তেনেকুৱা ব্যৱস্থা নলওক, সেইটো কথাও কৈছো। ধন্যবাদ। ন্যায়ালয়টো উঠাই দিয়ক। কমলেশ্বৰদেৱ পুৰকাষ্ট আপুনি বহক, এইটো এনেকুৱা নহয় চৰ্চাদেৱ, নাই বহক বহক। কমলেশ্বৰদেৱ পুৰকাষ্ট। মাননীয় অধ্যক্ষ মহোদয়, দৈনিক যুগশঙ্খ পত্রিকায় প্রকাশিত 2 জুলাই বাজেটে করিমগঞ্জ মেডিকেল কলেজ চাই, অর্থমন্ত্রীকে পরামর্শ একাধিক ব্যক্তি সংগঠনের। অধ্যক্ষ মহোদয়, সবসময় অন্যায়ের কল্যাণের জন্য কাজ করার চেষ্টা করো, স্বয়ং ঈশ্বর তোমার মঙ্গল করবেন। অর্থাৎ অধ্যক্ষ মহোদয়, যে রাজনীতিতে মানুষের উপকার হয় না সেই রাজনীতিতে আমরা বিশ্বাস করি না। অধ্যক্ষ মহোদয়, 2012 থেকে, অর্থাৎ তৎকালীন মুখ্যমন্ত্রী প্রয়াত তরুণ গগৈ মহাশয় যখন ছিলেন, তখন আমাদের বর্তমান মুখ্যমন্ত্রী স্বাস্থ্যমন্ত্রী ছিলেন এবং উনি করিমগঞ্জে যান এবং ওখানে গিয়ে তখন থেকে একটা পরিকল্পনা চলছে যে করিমগঞ্জে একটা মেডিকেল কলেজ করার জন্য। উপাধ্যক্ষ মহোদয়, 18 সাল অবধি 6টা মেডিকেল কলেজ ছিল এবং 11তে যখন কংগ্রেস পরিচালিত সরকার ছিল তখন আরো 4টা মেডিকেল কলেজ হয়, অর্থাৎ 18তে গিয়ে আরো 4টা মেডিকেল কলেজ আসামে উদ্বোধন করা হয় এবং তারপর আরো 4টা কলেজ বাজেটে অ্যানাউন্সমেন্ট করা হয়। উপাধ্যক্ষ মহোদয়, দুঃখের সঙ্গে বলতে হচ্ছে যে সবটি মেডিকেল কলেজের কাজ শেষ এবং এই 4টা মেডিকেল কলেজের কাজ চলছে, কিন্তু করিমগঞ্জের মেডিকেল কলেজের কোনো পাত্তা নেই। উপাধ্যক্ষ মহোদয়, সবচেয়ে বড় ব্যাপার হচ্ছে গিয়ে যে আৰু সেয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছিলোঁ সদনৰ মজিয়াৰ পৰা, আৰু সদনত তাত বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা চলিল, কিন্তু মূলতঃ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে যি ধৰণৰ অভিযান চলাই গৈছে সেই সন্দৰ্ভত আচলতে স্থান লাভ কৰিলে, আৰু মুখ্যমন্ত্ৰীয়ে সকলো কথা বিৱৰি কৈছে যে কি ধৰণে কিমান ড্ৰাগছ ধৰা হৈছে, কেনেকৈ ড্ৰাগছে যুৱ প্ৰজন্মক তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছিল, আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সময় এটা বাণিজ্যিক বিৰতিৰ। সদনতটো নতুন, গতিকে শিকি ল'ব লাগে। মানে মন্ত্ৰী এজনে ইয়াতে নিদিয়ালৈকে সেইটো অফিচিয়েলি বাহিৰত যাতে সেইকাৰণে মই নাজানো ৰুলছ এণ্ড প্ৰচিডিউৰ কোনটো ছেকশ্যনৰ মতে হয়। আপুনি কোনটো প্ৰেছ কনফাৰেন্স দিলে, যদি আপুনি দিছে আপুনি কোনোবা সাংবাদিকে কিবা প্ৰশ্ন কৰিছে তাৰ বাহিৰে মই কোনো প্ৰেছ কনফাৰেন্স ইয়াত ক'ত দিম। 2 নম্বৰ, আপুনি ক'ব নোৱাৰে, ভালকে পঢ়ক, আপুনি জোৰ কৰিব লাগিব। অধ্যক্ষ মহোদয় মোক জনাই দিয়ক, অধ্যক্ষ মহোদয় মোক জনাই দিয়ক, অধ্যক্ষ মহোদয় মোক কথাটো জনাই দিয়ক কোনটো ছেকশ্যনত আছে, কথাটো জনাই দিলে মই কৰিম। সেইটো অনাৰেবল এলঅ'পিয়ে কৈ আছে, অনাৰেবল এলঅ'পি কৈ আছে, যিখিনি দেখা পাইছো কেতিয়াও কিন্তু কুৱেশ্যনৰ এনচাৰটো আগতে পোৱা নাই, কাৰণ এইটো এছেম্বলিৰ সচিবালয়ৰ হয়, সেই গতিকে ইয়াতহে লে কৰে, কিন্তু কুৱেশ্যনটো পাওঁ। এতিয়া কেনেকৈ এজন বিধায়কে কৈছে কুৱেশ্যনৰ এনচাৰটো আগত গৈ পালে, সেইটো আপুনি চাব লাগিব, সেইটো চাই ল'ব যদি সঁচা হয়, আৰু নহয় যদিতো এইটো কোনো ইছ্যুৱে নহয়, কাৰণ কুৱেশ্যনটো পোৱা যায় কিন্তু এনচাৰটোতো পোৱা নাযায়, উত্তৰ পোৱা নাযায়। আজি এগৰাকী বিধায়কে কৈছে যে উত্তৰটো বাহিৰত টিভিত টেলিকাষ্ট হৈছে, এইটো আমি চাব লাগিব এইটো কথা।
পাব্লিক হ'ব নালাগে, কিন্তু আমি কিন্তু আজিলৈকে পোৱা নাই। এই সেশনৰো 3টা কুৱেশ্যন এনসাৰ গৈছে, আজিলৈকে আমাৰ উত্তৰ পোৱা নাই। অনাৰেবল স্যার পয়েন্ট অফ অর্ডার টু কুশনৰটো গৈ আছে পয়েন্ট অফ অর্ডার টু কুশনৰটো হ'ব লাগে বুজি পাইছো না স্যার প্রত্যেক দিন এটো হৈ আছে ইট ইজ নট টাইম এইটো হয় স্যার আমাৰ যেটো না না স্যার ইট ইজ নট টাইম অফ পয়েন্ট অফ অর্ডার তো আপনার কুশন এটো পৰম্পৰা এখন বিধানসভাৰ পৰম্পৰাগত আপুনি উঠাব পাৰে এটো এখন বিধানসভা কেতিয়া উঠাব পাৰে আগতে আমি পয়েন্ট অফ অর্ডার হলে আমাকটো কবলৈ নিদিয়ে পৰম্পৰা এলপি আজি ইমান সময় কেনেকৈ কবলৈ দিলে পৰম্পৰা ভাল হয় আমাৰ সব পয়েন্ট অফ অর্ডার উঠাবলৈ নিদিয়ে একো দিও নোৱাৰে তাৰ পাছত পয়েন্ট অফ অর্ডার আমাৰ কুৱেশ্যনৰ পাছত পয়েন্ট অফ অর্ডার উঠালে দলপতিয়ে কৈছে বাহিৰত ক'ব নোৱাৰে সন্মানীয় সদস্যসকল কুৱেশ্যন নাম্বাৰ 2 হেকব দিয়ক তাৰ পিছত আপোনালোকে ডিসকাস কৰক না সন্মানীয় শেষ হ'বলৈ দিয়ক সন্মানীয় সদস্যসকল মই জানো আপোনাৰ লাইনতে কৈ আছে আপোনাৰ মই জানো সন্মানীয় সদস্য মই জানো মই অলৰেডি ক্লিয়াৰিফিকেশন দিছো হাউসত যে আমাৰ সদস্য আপুনি বহক নহয় মই ক্লিয়াৰিফিকেশন দিব খুজি আছো সেইটো দিয়া হৈছে মই কৈছো কাক দিয়া হৈছে যিবিলাক কুৱেশ্যনাৰ যাহাতে শুনকচোন শুনাৰ ধৈৰ্য নাথাকিলে কেনেকৈ হ'ব গতিকে শুনাৰ ধৈৰ্য থাকিব লাগিব তেতিয়াহে কথাটো ক্লিয়াৰ সদনৰ পৰিৱেশ আমি দেখুৱাই আছিলোঁ আপোনালোকক আৰু আজি মুখ্যমন্ত্ৰীয়ে কেইটামান গুৰুত্বপূৰ্ণ বিষয় তাত ঘোষণা কৰিছে উল্লেখ কৰিছে তাৰ পূৰ্বে আচলতে মুখ্যমন্ত্ৰীয়ে এটা ঘটনা অতি দুৰ্ভাগ্যজনক আখ্যা দিছে সদনত মন্ত্ৰীয়ে উত্তৰ দাখিল কৰাৰ পূৰ্বে বাহিৰত কিয় ৰাজহুৱা কৰিব প্ৰশ্ন অধ্যক্ষই এই ক্ষেত্ৰত কঠোৰ হ'ব লাগে চেনেল আৰু সংবাদ মাধ্যমকো নিৰ্দেশ দিব লাগে যাতে সদনত উত্তৰ দিয়াৰ আগতে বাহিৰত ৰাজহুৱা কৰিব নোৱাৰে অখিল গগৈৰ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই ধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যেটো সদনত এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল যে আনসাৰ কেতিয়া আমি দিব পাৰো যেতিয়া এজন মন্ত্ৰীয়ে ক'ব প্ৰথম কুৱেশ্যন হেজ টু বি ৰেইজড এজন সদস্যই প্ৰথম কুৱেশ্যনটো থিয় হৈ ক'ব লাগিব তেতিয়া মন্ত্ৰীয়ে ক'ব যে উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে দেন ইট বিকামছ এ প্ৰপাৰ্টি অফ দ্য পাব্লিক আনকি কুৱেশ্যনটো অহাৰ আগ মুহূৰ্ততো মন্ত্ৰীয়ে কুৱেশ্যনটো সলাবও পাৰে গতিকে আজি হাউসত যেটো হ'ল যে আগতে গৈ সদনক যেটো হাইজেক কৰাৰ যেটো এটা পৰম্পৰা হৈছে যে গোটেই হাউসখন মই হাইজেক কৰি ল'ম অধ্যক্ষ মহোদয় এইটো কাম আমাৰ সদনত যেটো পৰম্পৰা ইয়াতে কিমান গৌৰী শংকৰ ভট্টাচাৰ্যৰ পৰা গোপীনাথ বৰদলৈলৈকে বিদগ্ধ ব্যক্তিসকল ইয়াত চলি গৈছে এই সদনক অধ্যক্ষ মহোদয় আমি কোনো প্ৰকাৰে আমাৰ কাৰ্যকালত সদনৰ গৰিমা আমি হানি হ'বলৈ নিদিওঁ মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আজি এইটো আপুনি চেনেলবিলাককো এটা নিৰ্দেশ দিব লাগে যে কোনোবাই এনেকুৱা মানুহ আছে আজিকালি ফ্ৰীলেন্সাৰ মানুহ ডেমক্ৰেচিত পায় যে তেওঁলোক ফ্ৰীলেন্সাৰ নিজকে সকলো কাষ্টডিয়ান বুলি ভাবে দেট ইজ এ ডিফাৰেণ্ট ইছ্যু কিন্তু আপুনি চেনেল মিডিয়া সকলোকে এটা নিৰ্দেশ দিব লাগে যে যদি কোনোবাই হাউস চলাৰ আগতে হাউসৰ প্ৰপাৰ্টি ডিসক্লোজ কৰে it will be treated as a breach of privilege of this house মই ভাবো যে বিৰোধী পক্ষও ইয়াত সমৰ্থন কৰিব আপুনি বহকচোন আপোনাৰ কথা নহয় এইটো আপুনি বহুত কথা কৈ আছে আৰে মুখ্যমন্ত্ৰীৰ কথা কোৱা নহয় আপোনাৰ নাম লোৱা নাই নহয় মোৰ কথা কৈ আছে আপোনাৰ নাম লোৱা নাই আপুনি বহকচোন তেখেতসকলে প্ৰশ্নটো আপুনি বহক উঠাইছিলে আপুনি বহক না না মোক কিয় ক'ব নিদিব এইটো বিষয় আপুনি আপোনাৰ কোনো আপুনি কৰিছে নেকি নিয়ম আছে আপুনি বহক মোক ক্লেৰিফিকেশ্যন দিব লাগিব আপুনি কিয় ক্লেৰিফিকেশ্যন দিব আপোনাক সোধা নাই নহয় ক্লেৰিফিকেশ্যন মইহে দিম সন্মানীয় সদস্য আপুনি বহক নিয়মৰ মাজত চলক এই প্ৰশ্নটো নিয়মৰ মাজত চলক আপুনি আহি চোৱা আপুনি যদি সেইটো কৰে আপুনি দেখোন আমাৰ অসমীয়াত কি ভাষা আছে মানে নামঘৰত কোন যে মই কল খোৱা নাই আপোনাৰ নাম কোনেও লোৱা নাই আপুনি বহক আপুনি বহক আপোনালোকে এনেকে নিজৰ নিজৰ কমেন্ট পাছ কৰি থাকিব উত্তৰ দিব নোৱাৰিম নেকি উত্তৰ দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে বিধানসভাত এজন এনেকুৱাকৈ উত্তৰ দিব নোৱাৰে আপুনি উত্তৰ দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে মই উত্তৰ দিব নোৱাৰিম আপুনি বহক মোৰ ওপৰত তেওঁলোকে কথা ক'ব মই তাৰ উত্তৰ দিব আপুনি বহক যিটো কথা আজি কুৱেশ্যনৰ আগতে এজন সন্মানীয় সদস্য অন্য এজন সন্মানীয় সদস্যৰ বিষয়ে এই অভিযোগটো আনিলে এইটো গুৰুত্ব সহকাৰে ল'ব লাগে আপুনি গোটেই বিষয়টো সঁচাকৈ এনেকুৱা চাই ল'ব আপুনি নিশ্চয় মহোদয় অকল এই বিষয়টোৱে নহয় সদন আমি সকলোৱে মিলিজুলি চলাব লাগিব
আমি ইয়ালৈ আহোঁ, ইয়াত অহাৰ আগতে ক'তো আপোনাৰ এনেধৰণৰ কথা হ'ব নালাগে যে আজিকালি আপোনাৰ অহাৰ লগে লগে বুম এটা আনি কৈ দিয়ে, আমি সেই কথাবিলাক বাহিৰত ক'ব নালাগে। কিন্তু ইয়াৰ পৰা বাহিৰত অলপ সময় ৰখিলেইতো আমি ক'ব সেইটো অটেকিঙতে কোৱা অধ্যক্ষ মহোদয় অটেকিঙৰ কথাটো পাহৰি যাব নালাগে। অধ্যক্ষ মহোদয় এটা কম্পিটিশ্যন হয় যে আমাৰ ইয়াত শেষ হোৱাৰ আগতেই দৌৰি পেলাই কোনে আগতে ক'ব পাৰে, সেই কথাখিনি অধ্যক্ষ মহোদয় অলপ চাব লাগে যে সেইটো ক'বলৈ যাওঁতেই মানে আমাৰ গোটেই ঘটনাবিলাক হয়। গতিকে যিটো নিয়ম, মিনিমাম যিটো নিয়ম, সেই নিয়মখিনি মানাৰ ক্ষেত্ৰত আমি সকলোৱে মানি চলিব লাগে। সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ। স্বাগতম জনাইছো। মানৱ অংগৰ ব্যৱসায়ত জড়িত প্লাৱন বৰঠাকুৰৰ প্ৰকৃত নাম হৈছে নন্তু বৰঠাকুৰ। জাজৰিৰ ফুকনাখাটত ঘৰ এই নন্তু বৰঠাকুৰৰ, যি নন্তু বৰঠাকুৰে বৰ্তমান ধুবুৰীত থাকি ভুৱা নামেৰে আত্মগোপন কৰি আছে। প্লাৱন বৰঠাকুৰৰ প্ৰকৃত নাম ৰন্তু বৰঠাকুৰ বুলি পোহৰলৈ আনিছে এগৰাকী এনে ব্যক্তিয়ে যিয়ে সেই অংগ ব্যৱসায়ৰ কামত নামি পৰিছিল বা সেই অংগ ব্যৱসায়ৰ বাবে বিভিন্নজনৰ সৈতে কথা বতৰা পাতিছিল। বৰ্তমান সেইগৰাকী ব্যক্তিয়ে আৰক্ষীৰ সন্মুখত সমৰ্পণ কৰিছে। বৰ্তমান পলাতক অৱস্থাত আছে প্লাৱন বৰঠাকুৰ। প্লাৱন বৰঠাকুৰৰ প্ৰকৃত নাম নন্তু বৰঠাকুৰ। ইতিমধ্যে জনাইছোৱে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা ৰমেন মেধিৰ স্বীকাৰোক্তিৰ ভিত্তিত এইখিনি তথ্য উন্মোচিত হৈছে। আৰু উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ ধৰমটোল আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছিল অভিযুক্ত ৰমেন মেধিয়ে। মানৱ অংগ ব্যৱসায়ী চক্ৰটোৰ স্থানীয় এজেণ্ট হিচাপে কাম কৰি গৈছিল ৰমেন মেধিয়ে। দক্ষিণ ধৰমটোলৰ কেইবাগৰাকীও দৰিদ্ৰ লোকক ধনৰ প্ৰলোভন দি বৃকদান কৰোৱাত আগভাগ লৈছিল ধৃত ৰমেন মেধিয়ে। আৰু গুৱাহাটী বড়ো উপাধিৰ এগৰাকী মহিলাক আটক কৰাৰ পিছৰে পৰা গোটেই অধ্যায় খোল খাইছে, এটাৰ পিছত এটাকৈ পৃষ্ঠা খোল খাইছে। আৰু এই সোমবাৰে নিশা ধৰমটোল আৰক্ষী থানাত নিজকে আত্মসমৰ্পণ কৰাৰ পিছত এইখিনি তথ্য পোহৰলৈ আহিছে যে কি ধৰণে প্লাৱন বৰঠাকুৰ, নন্তু বৰঠাকুৰ নামৰ এই আচল যি পৰিচয় নন্তু বৰঠাকুৰ, এইজন ব্যক্তি জাজৰিৰ ব্যক্তি ধুবুৰীত আত্মগোপন কৰি আছে। আৰু এইজন ব্যক্তিয়ে এই গোটেই নেটৱৰ্ক চলাই গৈছিল। শোণিতপুৰ জিলাত কোভিড সংক্ৰমণ বৃদ্ধিত প্ৰশাসনৰ বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰাত গোপালকসকলক এতিয়া কৰবাত বিপদত পৰিছে। দৈনিক বৃহৎ লোকচানৰ সন্মুখীন হৈছে দুগ্ধ ব্যৱসায় কৰা একাংশ গোপালক। ঢেকিয়াজুলিৰ চিৰাজুলিৰ শিক্ষিত নিবনুৱা যুৱক নীলোৎপল নাথে স্বাৱলম্বী হোৱাৰ আশাৰে ঋণ লৈ ডায়েৰী ফাৰ্ম এখন খুলিছিল। কিন্তু কোভিড পৰিস্থিতিৰ ফলত ডায়েৰী ফাৰ্ম খোলা এই নীলোৎপল নাথে বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। ডেয়াৰী ফাৰ্মৰ ফলত নীলোৎপলৰ এইখন ডেয়াৰী ফাৰ্মৰ কিছু ক্ষতি হৈছে। নীলোৎপলৰ ডেয়াৰী ফাৰ্মত দৈনিক উৎপাদন হয় যথেষ্ট পৰিমাণৰ দুগ্ধ। আৰু অঞ্চলটোৰ হোটেল বা চাহ দোকানকে ধৰি হোম ডেলিভাৰী আদি দি উপাৰ্জন কৰি আহিছিল যুৱকজনে। কিন্তু কোভিড পৰিস্থিতিৰ ফলত সকলো বন্ধ হৈ পৰাত লোকচানৰ সন্মুখীন হৈছে এইগৰাকী গোপালক। আৰু এই ডেয়াৰী ফাৰ্মখন খুলি এই ধৰণে গোপালকগৰাকীয়ে নীলোৎপল নাথে যথেষ্ট আশা কৰিছিল। কিন্তু এই মুহূৰ্তত বহুখিনি বাধা আহি পৰিছে। আৰু এই সন্দৰ্ভত তেওঁৰ সৈতে কথা পাতিছিল আমাৰ মিছামাৰীৰ সাংবাদিক হৰেণ ভূমিজে। হয়, নিশ্চয়কৈ লকডাউনৰ বাবে যিসকল গোপালক, এই গোপালকসকল সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কিয়নো প্ৰশাসনে গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা জাৰি নকৰিলেও আচলতে হোম ডেলিভাৰী দিবলৈ চৰকাৰে নিৰ্দেশনা দিছে গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত, যাৰ বাবে আচলতে গোপালকসকলে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কিয়নো হোটেল বিভিন্ন যি আচলতে সেইসমূহ বন্ধ আছে, যাৰ ফলত আচলতে গাখীৰ তেওঁলোকে বিক্ৰী কৰিব পৰা নাই, গাখীৰ বিনষ্ট হৈছে, যাৰ ফলত আচলতে গোপালকসকলে এক প্ৰকাৰে সমস্যাৰ সন্মুখীন হৈছে। মই কথা পাতিম নীলোৎপলৰ সৈতে। কওকচোন, কেইজনী গাই আছে? মোৰ বৰ্তমান 7জনী হলেষ্টাইন, এজনী জাৰ্চি আছে। কিমান গাখীৰ উৎপাদন? প্ৰত্যেকজনী গাই এভাৰেজ আপোনাৰ 20 লিটাৰকৈ দিয়ে। তো আপোনাৰ 120, 130, 140লৈকেও যায়। বৰ্তমান সময়ত সেয়া আৰু ডোৰ টু ডেৰ বিক্ৰী কৰা হয় 50ৰ পৰা 60 লিটাৰমান। কিন্তু বাকী যোনখিনি অৱশিষ্ট গাখীৰখিনি 70ৰ পৰা 50 লিটাৰ গাখীৰ ধৰি লওক এতিয়া তেনেকৈ কি কৰা যায় ফটককৈ গমো পোৱা নাযায়। আৰু ফটককৈ SOPবিলাক আজি দিয়ে কালি দিয়ে, ফটককৈ দি দিয়ে, আমি গম নাপাওঁ। কিয় প্ৰথম দিনাখন দিছিল খোলা বুলি, কিন্তু তাৰ নেক্সট দিনাখনে আকৌ SOPটো চেঞ্জ হৈ গ'ল। তেতিয়া আমাৰ অসুবিধা হয় দিয়কচোন। 50-60 লিটাৰ গাখীৰ মিনিমাম কম নহ'লেও আপোনাৰ প্ৰত্যেক লিটাৰ 50 লিটাৰকৈ হ'লেও 18,000 টকা আপোনাৰ 6 দিন। এই প্ৰথম 6 দিনত মোৰ 18ৰ পৰা 20,000 লিটাৰ, 18ৰ পৰা 20,000 পেলাই দিয়া হোৱা নাই,
এতিয়া পেষ্টাৰাইজ কৰিবলৈ মোৰ বৰ্তমান সেইখিনি আহিলা নাই আৰু পেষ্টাৰাইজ কৰিবলৈ সেইখিনি কৰিবৰ কাৰণে অকণমান ধৰি লওক অৰ্থৰো দৰকাৰ সেইখিনি বৰ্তমান কৰিব পৰা নাই কিন্তু তাৰ বাদে এতিয়া আপোনাৰ পনীৰ বনোৱা হৈছে এতিয়া পনীৰ ধৰি লওক আমাৰ ইয়াৰ ৰাইজে তেনেকৈ নাখায়ো সেইটো কাৰণে মানে কি আৰু অসুবিধা হৈছে ভালেখিনি অসুবিধা হৈছে উপাৰ্জনটো কমিছে চলোৱাই টান হৈ গৈছে মানে হয় আচলতে এইসকল গোপালক এতিয়া চৰকাৰী কিছু নিৰ্দেশনাৰ বাবে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে গাখীৰ আচলতে যেনেধৰণে তেওঁলোকে বিক্ৰী কৰিব লাগিছিলে সেই সময় আচলতে বহু কিছু সমস্যাৰ বাবে আচলতে বিনষ্ট হৈছে যাৰ ফলত দৈনিক তেওঁলোকে লোকচানৰ সন্মুখীন হৈছে বঙাইগাঁৱত অবৈধ সুৰাৰ ঘাটিত নিশা আৰক্ষীয়ে চলালে অভিযান বঙাইগাঁৱৰ চপৰাকাটাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গেলামাল দোকান এখনত বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল আৰু আনকি দোকানখনৰ কাষৰ কোঠাত বাৰ সদৃশ সুবিধাৰে খোৱা বোৱাৰ সুবিধাও প্ৰদান কৰা দেখা গৈছিল আৰু কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে চৰকাৰী নিৰ্দেশনাক উলংঘা কৰি এই ধৰণে বিলাতী সুৰাৰ অবৈধ বেহা চলাই থকাৰ খবৰ লাভ কৰি দোকানত আৰক্ষীৰ দলে অভিযান চলায় অভিযানত বিভিন্ন ব্ৰেণ্ডৰ 25 কাৰ্টনকৈ বিলাতী সুৰা জব্দ কৰাৰ লগতে বিকাশ অধিকাৰী আৰু উজ্জ্বল দাস নামৰ দুজনকৈ যুৱককো আৰক্ষীয়ে আটক কৰিছে চাপৰাকাটা এখন যিটো পাঞ্জাবী ধাবা আছে তাৰ কাষত এটা আমি গোডাউনত চাৰ্চ কৰোঁ আৰু তেতিয়া যথেষ্ট পৰিমাণৰ বিলাতী সুৰা পাবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে গম পাইছোঁ এইটো বহুদিন ধৰি এই কামটো ইয়াত চলি আছিলে আৰু ইয়াত চেলাৰ হিচাপে থকা দুজন ব্যক্তিও আমি লগ পাইছোঁ তেওঁলোককো আমি আটক কৰিছোঁ ইয়াতে খোৱা দোৱাৰো ব্যৱস্থা আছিল ইতিমধ্যে আমি যিটো দেখা পাইছোঁ ইয়াতে এইটো বাৰ টাইপত চলি আছিলে গতিকে এইটো ইয়াৰ কোন আছে ইয়াৰ বেকগ্ৰাউণ্ডত কি কথা এইখিনি গোটেইখিনি ইনভেষ্টিগেশ্যনত আমাৰ আমি ইনফৰমেশ্যন ইনপুট পালে তেনেধৰণৰ যিটো আইনগত ব্যৱস্থা ল'ব লাগে নিশ্চয় ল'ম কৰোনা আতংকৰ বাবে দীৰ্ঘদিনীয়া আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাত গভীৰ সংকটত পৰিছে এতিয়া বাছ মালিক চালক আৰু তথা হেণ্ডিমেনসকল বিশেষকৈ আৰ্থিক সংকটত ভুগিছে বাছ চালক হেণ্ডিমেনে এনে জটিল সন্দিক্ষণত চৰকাৰে ব্যৱসায়িক যান বাহনৰ কৰ 30 ছেপ্টেম্বৰৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশনা দিয়াত হাহাকাৰ লাগিছে বাছ মালিকসকলৰ মাজত দীৰ্ঘদিন ধৰি বাছ চলাচল বন্ধ কৰি থবলগীয়া পৰাত ঋণ লৈ বাছ ক্ৰয় কৰাসকলে EMI দিয়াৰ ক্ষেত্ৰতো সমস্যাত পৰিছে ইপিনে বহু বাছ নচলোৱাৰ ফলত যন্ত্ৰাংশসমূহ বিকল হৈ যোৱা বুলিও উদ্বিগ্নতা প্ৰকাশ কৰিছে উজনি অসম সন্মিলিত বাছ মালিক সন্থাই এনে দুৰ্যোগপূৰ্ণ সময়ত চৰকাৰে সহায় কৰাৰ পৰিৱৰ্তে কৰ দিবলৈহে নিৰ্দেশনা জাৰি কৰাত এতিয়া চিন্তিত হৈ পৰিছে বাছ মালিক সন্থা আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক প্ৰদীপ গগৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো বাছ মালিকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে যিহেতু দীৰ্ঘদিনৰ পৰা আজি কেইবামান ধৰি বাছৰ চলাচল আন্তঃজিলা বন্ধ হৈ আছে যাতায়াত বন্ধ হৈ আছে সেয়ে শিৱসাগৰৰ বাছ ষ্টেচন দেখা গৈছে শাৰী শাৰীকৈ বাছসমূহ ৰখাই থোৱা হৈছে কোনো ইয়াৰ ফলত বন্ধ হৈ থকাত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে বাছ মালিকসকল তেওঁলোকৰ যি ঋণ লৈ থোৱা আছিলে সেই ঋণ প্ৰদানতো সমস্যাৰ সন্মুখীন হৈছে আৰু যিবিলাক কৰ্মচাৰী জড়িত হৈ আছিলে সেই কৰ্মচাৰীসকলক যিটো মাহিলী খৰচ দিব লাগে তাৰ সেই ক্ষেত্ৰত যথেষ্ট সংকটৰ সন্মুখীন হৈছে মই বৰ্তমান ইয়াৰে এগৰাকী বাছৰ মালিকৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ সমস্যাৰ বৰ্তমান সন্মুখীন হৈছে ধন্যবাদ নিউজ 18 সমলৈ আপোনালোকে আহি আমাৰ ওচৰত যে এইখিনি যে কৰিব বিচাৰিছে তাৰ ইয়াৰ সৈতে সময় হ'ল বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ